এই ৰাস্তা কামখিনি আমাৰ যিটো বৰ্তমান চলি আছে, আমাৰ যিটো হাইটটো মানে আপোনাৰ কিছুমানে কৈছে 2 ফুট ওখ হ'ব, কিছুমানে 1 ফুট ওখ হ'ব, কিবা কৈছে 7 ফুট ওখ হ'ব, কিবা 3 ফুট ওখ হ'ব। এতিয়ালৈকে কোনো মানে ডিচিশ্যন ধৰিব পৰা নাই। আৰু কোম্পানী মানে যিসকলে বৰ্তমান কাম চলাই আছে, কৰি আছে, তেওঁলোকক আমি সুধিছোঁ, তেওঁলোকৰ মানে এজনে কয় বোলে নমস্কাৰ, আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি দলং নিৰ্মাণৰ ভিডিঅ' নহয়, আজি পথ নিৰ্মাণৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিহেতু কেইবাগৰাকী সন্মানীয় ভিউৱাৰ্ছে মোক অনুৰোধ কৰিছিল পথ নিৰ্মাণৰ ভিডিঅ' লাগে বুলি, গতিকে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আজি আপোনালোকৰ মাজলৈ মই পথ নিৰ্মাণৰ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলোৱে জানে, নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে এই পথছোৱাৰ কাম বৰ্তমান কৰি থকা হৈছে। আৰু এই পথছোৱাৰ মাজত যিহেতু দুখনকৈ দলং নিৰ্মাণ কৰা হৈছে, এখন লুইত নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে, আনখন সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। লুইত নৈৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ, আৰু সোৱণশিৰি নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। আৰু বালিচাপৰিৰ পৰা বঙালমৰালৈকে এই পথছোৱাৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 19 কিলোমিটাৰ। এই 19 কিলোমিটাৰ পথৰ দুইখন দলঙক বাদ দি বাকীখিনি পথ হ'ব, আৰু সেই পথৰ কাম বৰ্তমান চলি আছে। আজি আপোনালোকক মই বালিচাপৰিৰ পৰা লখিমপুৰ মাজুলী সংযোগী যিখন প্ৰথম দলং, সেই দলংখনলৈকে এই পথছোৱাৰ কাম কেনে চলিছে বা পথছোৱাৰ কাম কিমান আগবাঢ়িছে সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰাস্তা কামখিনি আমাৰ যিটো বৰ্তমান চলি আছে, আমাৰ যিটো হাইটটো মানে আপোনাৰ কিছুমানে কৈছে 2 ফুট ওখ হ'ব, কিছুমানে 1 ফুট ওখ হ'ব, কিবা কৈছে 7 ফুট ওখ হ'ব, কিবা 3 ফুট ওখ হ'ব। এতিয়ালৈকে কোনো মানে ডিচিশ্যন ধৰিব পৰা নাই। আৰু কোম্পানী মানে যিসকলে বৰ্তমান কাম চলাই আছে, কৰি আছে, তেওঁলোকক আমি সুধিছোঁ, তেওঁলোকৰ মানে এজনে কয় বোলে 2 ফুটেই ওখ হ'ব, এজনে কয় 1 ফুট ওখ হ'ব। সেইটো এতিয়ালৈ আমি কোনো সিদ্ধান্ত তেওঁলোকো দিব পৰা নাই বৰ্তমান। আৰু ৰাইজে এতিয়ালৈ ক'ব পৰা নাই যে আমাৰ হাইটটো ইমানেই হ'ব বুলি আমি ক'ব পৰা অৱস্থা উপনীত বৰ্তমান হোৱাকৈ নাই। যদি পথটো এতিয়া যিটো পথ হৈ আছে, ইয়াতকে যদি ওখ হৈ যায়, ধৰক 1 মিটাৰেই হওক বা 3 ফুট 4 ফুট যদি ওখ হৈ যায়, হয় হয়, এই কাষৰ মানুহবিলাক কেনেকে ধৰক পথলৈ উঠিব, তাৰ বিষয়ে কিবা জানে নেকি? সেই বিষয়ে মানে আমি 2 জন মানুহৰ কোম্পানী মানুহক সুধিছিলোঁ। তেওঁলোকে মানে এটা ৰালি হোৱাৰ পাছত ছাইডেদি এটা মানে চাব ৰোড দিছে, মানে চালামি মানে প্ৰত্যেক মানে গৃহস্থৰ মানে মুখে মুখে চালামি নহ'ব, মানে নিৰ্দিষ্ট এটা জেগাতহে এটা চালামি দিব, মানে প্ৰতি ঘৰে ডাইৰেক্ট উঠিব নোৱাৰে, নোৱাৰে। নিৰ্দিষ্ট এটা চালামি থাকিব, তাতহে উঠিব পাৰিব। এটাই উঠিব পাৰিব। গতিকে সেইটোৱে তেওঁলোকে প্ৰত্যেকৰ মানে চিন্তা কৰি চাব লাগিব, কোনটো চাইডত চালামি দিয়ে সেইটো এতিয়ালৈ চূড়ান্ত হোৱাকৈ নাই। বৰ্তমান মই যিটো পথেৰে আহি আছোঁ, এই পথটোৰ দুয়োফালে দুটা ডাঙৰ ডাঙৰ পথ নিৰ্মাণ কৰা হৈছে। আপোনালোকক মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। মই যিটো পথত আহি আছোঁ, সেই পথৰ বাওঁফালেও এটা ডাঙৰ পথ নিৰ্মাণ কৰা হৈছে, সোঁফালেও এটা ডাঙৰ পথ নিৰ্মাণ কৰা হৈছে। বহুত আহল বহলকৈ এই পথটো নিৰ্মাণ কৰা হৈছে। অৱশ্যে এই পথটো কিমান ওখ হ'ব বা কিমান ডাঙৰকৈ নিৰ্মাণ কৰিব, সেই বিষয়ে বৰ্তমানলৈকে মই একো জানিব পৰা নাই। যিহেতু স্থানীয় লোকসকলৰ লগতো কথা পাতিছোঁ, বা ইয়াত যিসকল মানুহে কাম কৰি আছে সেই কৰ্মীসকলৰ লগতো কথা পাতিছোঁ, তেওঁলোকেও এই বিষয়ে একো নাজানে, বা জানে যদিও আমাক ক'ব বিচৰা নাই। গতিকে সঠিক তথ্য মই আজি লাভ কৰিবলৈ সক্ষম নহ'লোঁ। তথাপিতো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা আহল বহল পথ। ইমান আহল বহল পথ মাজুলীত আগত আমি দেখা নাছিলোঁ। এইটোৱে হয়তো মাজুলীত প্ৰথম পথ, এনেকুৱা আহল বহল এইটোৱে প্ৰথম পথ হ'ব। ইমান আহল বহল পথ আমি মাজুলীত আগতে কেতিয়াও দেখা নাছিলোঁ। আৰু আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ, লখিমপুৰৰ বঙালমৰা অঞ্চলতো ইমান আহল বহলকৈ পথ নিৰ্মাণ কৰি থকা হৈছে। তাত সোৱণশিৰি নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ নিৰ্মাণ কাৰ্যও ক্ষিপ্ৰ গতিত চলি আছে, দ্ৰুত গতিত সকলো কাম চলি আছে। পথৰ কামো চলি আছে, দলং নিৰ্মাণৰ কামো চলি আছে। আৰু মই আপোনালোকক যিহেতু নামনি মাজুলীৰ চেলেক ঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ নিৰ্মাণ কাৰ্য আপোনালোকক মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ মাজৰে কেইগৰাকীমান সন্মানীয় ভিউৱাৰ্ছে যিহেতু মোক অনুৰোধ কৰিলে এই পথছোৱাৰ কাম
দেখুৱাব লাগে বুলি। গতিকে সেই সন্মানীয় ভিউৱাৰ্ছসকলৰ অনুৰোধ ৰক্ষা কৰি আজি মই এই পথছোৱাৰ কাম দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আহি থকা দিনত মই যি তথ্য পাওঁ সকলো আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজি যিহেতু মোৰ হাতত আৰু বিশেষ তথ্য নাই, মই আপোনালোকক পুনৰ কৈছোঁ, নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে এই পথছোৱাৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 19 কিলোমিটাৰ। আৰু এই 19 কিলোমিটাৰৰ ভিতৰতে যিহেতু দুখনকৈ দলং আছে, সেই দলং দুখনো সোমাই আছে। এখন নামনি মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ। আৰু দ্বিতীয়খন দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। গতিকে সেই দলং দুখনৰ বাহিৰে বাকীখিনি পথ হ'ব। আৰু পথৰ কাম যিহেতু চলি আছে, দ্ৰুতগতিত চলি আছে, আজিৰ পৰা 3 মাহমানৰ আগৰ পৰাই এই পথৰ কাম চলি আছে। সকলোখিনি আপোনালোকক মই আহি থকা ভিডিঅ'ত আৰু নতুন নতুন তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইমান সময় ধৈৰ্য ধৰি ভিডিঅ'টো যিহেতু আপোনালোকে শেষলৈকে চালে, গতিকে আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।